কলো নহয় ৰংঘৰ মানে খেলৰ হেৰি নমস্কাৰ বন্ধুসকল, কি খবৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগাৰ গৌতম আৰু গৌতম ভাই। তো আজি উপস্থিত আছোঁ ৰংঘৰ বাকৰিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰংঘৰ ডাইৰেক্ট ৰংঘৰ আহি কি দেখাবলৈ এইবাৰ এইবিলাক দোকান। তো আমাৰ সৌফালটোৱে ৰঘুনৈ ডেকাখনৰ সৈতে খেলিলে আৰু অলপ, তো ময়ো অলপ খেলিলোঁ। দুয়োটাই খেলি লাষ্টত ই অলপ ভাল গগনা আৰু হেৰি বজায় না, বাঁহী ঢোল বজায়। তো এপাত গগনা লৈ আপোনালোকক বজাই আপোনালোকে চাওকচোন। মোবাইল বাঁহ হ'ব লাগে, বালি ঘড়ি বুলি এইটো বালি ঘড়ি বোলে। আহোমদিনা এইটো এনেকুৱা টাইপত মানে মানুহবিলাকে টাইমবিলাক চায়। ফাইনেলি আমি ৰংঘৰ পাই গ'লোহি। ৰংঘৰ আৰু এইফালে আপোনালোকে টিকেট কাউণ্টাৰ, এইটো হ'ল টিকেট কাউণ্টাৰ। ইয়াত টিকেট কাটিব পাৰিব। আমাৰ পিঞ্চুদা আহিছে, মই আহিছোঁ। এইটো ভিউ চাওক ৰংঘৰ। এইখন হৈছে আমাৰ, বলক টিকেটটো কাটি লওঁ ফাৰ্ষ্ট। অৱশেষত আমি অনুমতি পত্ৰ পাই গ'লোঁ, মানে টিকেট পাই গ'লোঁ। বলক এতিয়া ভিতৰলৈ যাওঁ, ভিতৰৰ ধুনীয়া পৰিৱেশবিলাক চাওঁ বলক। আৰু কি নহয় ৰংঘৰৰ হৈছে বলক চাওঁ। এইটোৱে হৈছে সেইটো ৰংঘৰ, য'ত আহোম যুগত ইয়াত ধুনীয়া ধুনীয়া বিহু প্ৰগ্ৰেম আৰু খেল ধেমালিবিলাক ইয়াতে হৈছিলে। ইয়াত হোৱা নাছিলে, ইয়াত এইটো হৈছে ৰংঘৰৰ বেক চাইড। বহুতে ভাবে যে এইটো হৈছে ৰংঘৰৰ ফ্ৰণ্ট চাইড, কিন্তু এইটো হৈছে এইফালে দেখাই দিয়ে পিঞ্চুক। আমাক দেখাব ক'ম, আমাৰ কেমেৰামেন আছে পিঞ্চুদা। আৰু এইফালে দেখাব ক'ম, এইফালে দেখিছে ম'হ যুঁজৰ এটা ধুনীয়া মূৰ্তি। বলক সেইটো ওচৰৰ পৰা আহোঁ। এটা ৰংঘৰৰ ইয়াতে হৈছিলে ম'হ যুঁজ, চৰাই যুঁজ, বুলবুলি যুঁজ, কুকুৰা যুঁজ আদি চব ইয়াতে হৈছিলে। বলক এতিয়া আমি ৰংঘৰৰ বাহিৰ খণ্ড চোৱাৰ আগতে ভিতৰ খণ্ডত চাই আহোঁ ফাৰ্ষ্টে। অলপ কিনো আছে ৰংঘৰৰ ভিতৰত বলকচোন। কি মজা! এই চেপটো চাওক, এখন ৰংঘৰৰ এইটো মেইন হেৰি ভিতৰত এইটো পূৰা এটা নাও চেপত আছে। এইখন গেট আছে। এইটো হৈছে ৰংঘৰৰ বেক চাইড। চবেই কয় ফ্ৰণ্ট চাইড, কিন্তু ফ্ৰণ্ট চাইড নহয়, এইটো বেক চাইড। এইখন হৈছে নাও। বৰ্তমান আছোঁ আমি ৰংঘৰৰ নিচেই কাষতে, আৰু ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰিম আৰু ওপৰৰ পৰা আপোনালোকক সমগ্ৰ মানে পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। এই ৰংঘৰটো কোনে কিমান চনত বনাইছিল গম পায়নে? মই যিমান দূৰ জানো এইটো ফাৰ্ষ্ট টাইম বনাইছিল ৰুদ্ৰসিংহই। তাৰপিছত ইয়াক পকীকৰণ কৰা হৈছিল প্ৰমত্ত সিংহৰ দিনত 1746 চনৰ। সেইফালে দেখিছে ন, এইখনে হৈছে ৰূপহী পথাৰ। আৰু এইখিনিতে আছিলে আগত ৰজাৰ যি সিংহাসন এইবিলাকত আছিলে। এইটো হৈছে ৰংঘৰৰ ফ্ৰণ্ট চাইড আৰু এইটো হৈছে বেক চাইড। চবেই কয় এইটো বোলে ফ্ৰণ্ট চাইড নহয়। বাৰু যি কি নহওক, ভিডিঅ' বনোৱাৰ তেনেকুৱা অভ্যাস নাই, তো তথাপিও আজি ইয়ালৈ আহি আপোনালোকক এটা ভিডিঅ' প্ৰভাইড কৰিবলৈ কাৰণে চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'বোৰ কেনেকুৱা লাগে চাই কমেণ্ট এটা কৰিলে ভাল লাগে। আৰু চেনেলটোত যদি কোনোবাই নতুনকৈ আহিছে নিজৰ বুলি ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু লগতে কমেণ্ট, শ্বেয়াৰ, লাইক সকলোখিনি কৰিব। কোনো পইচা নালাগে যিহেতু। আৰু নেক্সট এনেকুৱাই ধুনীয়া ধুনীয়া হিষ্টৰিকেল প্লেছৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত বুলি ঘোষণা কৰিলোঁ, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত আহিবলৈ চেষ্টা কৰিম দেই। আশীৰ্বাদ কৰিব আৰু।